কাম কৰা চাকৰ এটা ৰাখিছিলো চাকৰটো পলাই গুচি গ'ল আমাৰ নিচিনা মানুহৰ আগত অন্তত হেতু ভাগ নকৰিব কিমান এজনী কষ্টটো হৈছে খাবলৈ অলপমান জীৱনত কি লিখা আছে আপুনিও নাজানে ময়ো নাজানো আসলতে আমাৰ জীৱনটো কি হৈ আছে সেয়া কেৱল ভগৱানৰ হাতত আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে শুদ্ধ চিত্তে চিন্তা কৰিব লাগে তাৰ পিছত নিজৰ কৰ্ম কৰি যাব লাগে ভগৱানে আমাক যি দিব লাগে সেয়া নিশ্চয়কৈ দিব আৰু সেই বিশ্বাসেৰে আমি সদায় আগবাঢ়ি যাব লাগে জীৱনত পোৱা সুখখিনিক লৈ যিদৰে আনন্দ কৰিছোঁ কেতিয়াবা যদি দুখ আহিছে তেতিয়াও ভাবি লৈছোঁ চাগে ইয়াতকৈ বেছি কিবা হ'ব লগা আছিলে ভগৱানে আমাক ইমানতে ৰক্ষা কৰিলে সুন্দৰ চাৰ্জাৰীটোৰ সময়ত আমি যিমান ভয় খাইছিলোঁ আপোনালোকৰ মন্তব্যখিনি আমাক বহুত বেছি সাহস দিলে যিসকলে আমাক প্ৰেৰণা দিলে সাহস দিলে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনাই মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথমখন কুহুমীয়া গম পায় কেতিয়াবা মনত পৰিলে খাওঁ কালি হুনটোৰ কাৰণে খিচিৰি অকণমান সৰহকৈ ৰান্ধিছিলোঁ ভাবিলোঁ মানে ফ্ৰিজত ভৰাই থৈ দিম ৰাতিপুৱা তাক সেইখিনিয়ে দিম বেছি এনেও নাখায় ঔষধ খাব লাগিব যে তাইও পাহৰিলে ময়ো পাহৰিলোঁ আহি পিনে চাইছোঁ ৰাতিপুৱা একদম মনত পৰি পিনে খৰধৰকৈ চাইছোঁ বেয়া হৈ থাকিলে নহয় এতিয়া সেয়া খৰধৰকৈ বনাবলৈ লৈছোঁ খিচিৰি এইকেইদিন আৰু কি দেখুৱাম আৰু খিচিৰিয়ে আছে কাৰণ খিচিৰিয়ে খাব লাগিব সি দাঁতটো ভাল নোহোৱালৈকে কাম কৰা চাকৰ এটা ৰাখিছিলোঁ চাকৰটো পলাই গুচি গ'লগৈ দৰমহা পাতি ঠিকেই ল'লে কিন্তু পলাই গ'লগৈ সেইকাৰণে আমি এতিয়া দুইজনীয়ে নিজে নিজে কাম কৰিব লগা হৈছে কাৰণ কাম কৰা মানুহে ৰাখিলে মানে যদি ভালকৈ কাম নকৰে তেতিয়া মানে এনে পইচা পাতি লৈ পলাই দিলে মানে উপায় নাইকিয়া হয় নাই কমেণ্ট এটা কৰিছিলে গম পায় নে এজনে বোলে মাষ্টৰণী মানুহ ঘৰত বোলে ভাত বনাই আছে বোলে ভাত ৰান্ধনি কৰিছে বোলে স্কুলত ল'ৰা ছোৱালী নপঢ়ায় আই ঘৰৰ কামখিনি কোনে কৰি দিব বাৰু তো সেইজনক তেনেকৈ নকয় কি বুলি ক'ম কওকচোন তো মই সেইকাৰণে কৈছোঁ মানে সেইজনে চাকৰ আছিলে যে আমাৰ ঘৰত কাম কৰি দিয়া এতিয়া মানে পলাই দিলে নাই এতিয়া আমি দুইজনীয়ে উপায় নাই এনেকৈ কৰি আছোঁ আৰু এনেকুৱা কমেণ্ট নিদিব ঘৰৰ কামবোৰ নিজে কৰিবই লাগিব যিমানে যি হ'লেও নিজে কৰা কামৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে ন কাম কৰা মানুহে কৰা আৰু নিজে কৰাৰ মাজত বহুত পাৰ্থক্য এতিয়া মই এই ফোনটোলৈ যেনেকৈ খিচিৰি বনাই আছোঁ যিমানেই নহওক মই মাকজনীয়ে আজি ধুনীয়াকৈ বনাম মুনুৱে ৰুটি বেলি আছে মঠি আছে ঘৰৰ মানুহখিনিৰ কাৰণে কিমান হাইজিন মেইনটেইন কৰিব লাগে কিমান ধুনীয়াকৈ বনাব লাগিব আৰু ঘৰৰ মানুহে কেনেকৈ খাব নিজেই জানিব গতিকে ঘৰৰ এনেকুৱা সৰু সুৰা কামবোৰ নিজে কৰিব লাগিব সৰু সুৰা বুলি নহয় সৰু হওক ডাঙৰ হওক কাপোৰ ধোৱা ঘৰ মোচা ঘৰ ধৰা ভাত ৰন্ধা চাহ দিয়া আলহী অতিথি শুশ্ৰূষা কৰা এইবিলাকতো থাকিবই আৰু ডিউটি জেগাতহে ডিউটিটো এই ঘৰৰ জেগাত নহয় মই এতিয়া ইহঁতক বহুৱাই লৈ পঢ়াই থাকিলে হ'ব এনেকুৱা কথাবোৰ কেলে কয় জানো নাতিনীয়ে মোৰ লগত নপঢ়িও জানোৱে আইতাকৰ লগত ক'ত নাতিনীয়ে পঢ়িব তেতিয়াও নপঢ়ে দম দিব এনেও মোক দম দিয়ে থাকে এনেকৈ কয় এই চাকৰজনক মানে এতিয়া মাতিছোঁ দেই সোনকালে আহিবা এনেকৈ মানে কমেণ্ট দি থাকিলে নহয় কাম কৰি দিবাহি চাকৰ ৰাখিলোঁ তুমি পলাই দিলা ন স্কুল খোলাৰ পিছত মানুহজনৰ লগত আকৌ বহি চাহ খাবলৈ নোপোৱা সময়টো আহি গ'ল এতিয়া ৰাতিপুৱা আজি দেওবাৰ বুলি আৰু একেলগতে বহি মানে কি পাকঘৰত ব্যস্ত তাৰ মাজতে বোলো অকণমান বহি থৈ যাওঁ বহি পেলাই চাহকণ খাওঁ তাৰপিছতে মুনুৱে সেইফালে চিঞৰিলে নহয় মা কুন্দুলি কাটি দিয়ক তাই আকৌ এইবোৰ কিবা কিবি কৰি আছে দুইজনীয়ে লগে ভাগে এসাঁজ ৰান্ধি মেলি আজৰি হৈ লওঁ আকৌ সোণটো সেই সৰু ল'ৰা নিচিনা হৈ আছে নহয় তাকো এতিয়া ভাত খুৱাব লাগিব খুৱাবলৈ মানে কি আৰু সেই ওচৰত বহি পেলাই হানি পুটুকি দি থাকিব লাগিব সেইবোৰে কথা আৰু মাক যে কি ক'ব আজৰি নাই নাতিনী হোৱাৰ পিছত আমাৰ ককাকবোৰ এনেকেই ব্যস্ত হয় ৰাতিপুৱা শুৱাত একদম লাগি গৈছে পুৰা দেহা গুড মৰ্ণিং উঠিলা শুন উঠি ব্ৰাছ কৰিলা উঠিলা এতিয়া খোৱা দেহা কি খাইছা শুনিলে নাই ভুজাই এই মানে কিছুমান শব্দত মানে তাই ইটো লগাই দিয়ে নিজে নিজে দেই সেন্দু এনেকৈ কয় খোৱা দেই শুন খুৱাবলৈ কৈছে একদম ঠাণ্ডাকৈ বনাই মেলি ফেনৰ তলতে দি থৈছোঁ এয়া ঠাণ্ডা কৰাটো এটা মানে সমস্যা হৈ গৈছে একেবাৰে ঠাণ্ডা হ'ব লাগে নহয় হ'ব আগতীয়াকৈ বনালে ভাল আকৌ বনাওঁতে অকণমান দেৰি হৈ গ'ল একদম লুপথুপীয়া কৰি দিছোঁ নহয় এনেকৈও মাৰিম আকৌ নহ'ব মুনুৱে কৈছে কণীৰ লগত বোলে কম্প্ৰমাইজ নাই মুঠতে তাই ইমানেই ভাল পায় নহয় কণী খাই প্ৰতি সাজতে দিলে প্ৰতি সাজতে খাব বইল কৰি হওক আমলেট বনাই হওক এইকেইটা অৱশ্যে আমলেট বনাইছোঁ আৰু এয়া চেংমাঙৰ কাৰণে আৰু সোণটোৰ কাৰণে আৰু আমাৰ আকৌ কুটি দুটি আছে নহয় সিহঁতৰ কাৰণে বইল কৰিছোঁ 3টা কণী খালে ভাত খালে কিন্তু বৰ কষ্টকৈ খুৱাব লগা হৈছে মুনুক কৈছোঁ বোলো তোমাৰ ল'ৰাক তুমি চম্ভালা মোৰ ল'ৰাক মই চম্ভালোঁ এই সোণটোৱে খাই আছে খিচিৰি অকণমান কষ্ট হৈছে খাবলৈ কাৰণ মুখখন মেলিবলৈ কষ্ট হয় যে তাৰপিছত এতিয়া দিব লাগিব ঔষধ
তাৰ আগতে দিব লাগিব পানী মুনু এই জাৰটো বৰ কিবা হ'লো এইটো পেলাবই লাগিব এই মুখনিখন কিবা হৈ গৈছে আকৌ সেইটো ন এইটো নিচিনা ভাল খোৱা কথা ক'লে শুনে মানে নুশুনিলে কি হয় জানেনে আমাৰ এনেকুৱা বিচাৰ এটা আছে মানে এনেকৈ এইটো ওচৰলৈ যায় এনেকৈ বিচা নাই ন দে হা বিচা নাই দেই বিচা ওচৰলৈ নাযাবি দেই ওচৰলৈ নাযাবি ভাত খাইছা নহয় ওচৰলৈ নাযাবি দেই ভাল ছোৱালী আমাৰ খোজকাঢ়ি দিয়াচোন দে হা ধুনীয়া লাগিছে ছোৱালীজনীক কেনি গ'ল মানে খুব বিচাৰি ফুৰিব লাগে মুনুক কৈছোঁ পায়েল দিছে এনাইকে দিছে মোৰ ভণ্টি এজনীয়ে দিছে আৰু কোনে দিছিলে জানো কেইবাযোৰো পায়েল আছে পিন্ধিব লাগে আকৌ ন আজি পিন্ধাই দিছে ধুনীয়া লাগিছে দেই ৰান্ধনিৰ বিলৈ সদায় এনেকুৱাই হয় চবকে খুৱাই মেলি শেষ কৰি এতিয়া এয়া মুনুৱে মই খাবলৈ লৈছোঁ আমি আকৌ দুজনীয়ে ৰুটিহে খাম আমলেট বনাই লৈছোঁ এইফালে কুন্দুলি আলু ভাজি আৰু অলপ অলপ দাইল লৈছোঁ এয়া আছে ৰুটি এতিয়া আমি খাই লওঁ আমাৰ ৰান্ধনি বিলৈ ন হৈ গ'ল আহি গ'লোঁ বজাৰ কৰিবলৈ লগতে তেল ভৰাই লওঁ কাৰণ স্কুল এতিয়া খুলি লৈছোঁ এতিয়া ফুল টেংকি যদি ভৰাই নলওঁ নহয় মোৰ বহুত প্ৰব্লেম হৈ যায় তাহলে আহোঁ আৰু ফুল টেংকি ভৰাই লওঁ তাৰপিছতে আকৌ বোলে নাইকিয়া হৈছেগৈ লাহেকৈ আকৌ তেতিয়া ভৰাওঁ মাংস অকণমান নিবলৈ আহিলোঁ সোণটোৰ কাৰণে মানে তাৰ আকৌ সেই কালি ব্লাডো বহুত বেছি গুচি গ'ল নহয় অকণমান বোলো মুৰ্গী চুৰ্গী খুৱাই দিম সেয়া হ'ল ন আছিলে অলপ তেল ন হ'ল ন আজি পিটি নাই অহা নে নাহে নাই অহা আজি যে লোকেল শাক পাচলি আকৌ অকণমান পালোঁ দেই লৈ লৈছোঁ খালি মুনুৱে দৰৱ নিবলৈ দিছিলে দৰৱটোহে নাপালোঁ মাংসৰ লগত নাই সোমোৱা আকৌ দেই মাংস সেইফালে বেলেগে আছে দুটাখনে পলিথিন দিছে যে ছাইডতে এইটো সোমোৱাই লওঁ এইখনে আগে ঢাকি ঢুকি লৈছোঁ মেকুৰীয়ে এনেকুৱা অৱস্থা কৰিলে আগৰখিনিটো শেষ কৰিলে ইয়াতো ইয়াত ফুটা ফুটা অকণমান কৰিলে নহয় সেইকাৰণে মানে পাহৰোঁ বুলি আগতীয়াকৈ ঢাকি ঢুকি লওঁ কল আনিলোঁ দেখিছে এইবোৰ চব ভাত কেৰেলা ঘৰুৱা হয় কালি কোনোবা এগৰাকীয়ে কমেণ্ট কৰিছিলে আপুনি ৰঙালাও আগ খুব ভাল পায় চাগে সঁচাকৈ ভাল পাওঁ দেই কিন্তু আমাৰ ঘৰত নাছিলে আজি পাই গ'লোঁ চাওক শাক পাচলি এয়া কল আমাৰ নিচিনা এনেকৈ বজাৰ কৰি অহা মানুহৰ মানে গোটেই ঘৰ চম্ভালি থকা মানুহৰ আগত যে ড্ৰেছ পাতিৰ কথা সেইকাৰণে মানুহক ক'ব নালাগে আৰু মতা মাইকী ভাগ একদম নকৰিব আমাৰ নিচিনা মানুহৰ আগত অন্ততঃ সেইটো ভাগ নকৰিব কিমান দিনৰ পৰা যে এনেকৈ ঘৰ চলাই আছে একো মানে কোনো এইবিলাক দৰ ভয়ে নকৰোঁ এই যে মই কৰিছোঁ কিবা এটা এইটো মই কৰিম জানো এইটো মতা মানুহৰ কাম আমাৰ এওঁ হ'লেও এইটো মাইকী মানুহৰ কাম আমাৰ ঘৰখনত একদম নাই সেইটো এটা কামতে খালি মতা মাইকী ভাগ আছে আৰু আমাৰ ঘৰত ৰান্ধনি কৰিবলৈ বেয়া পায় সেইটো জানি আপোনালোকে ন ছোৱালী মানুহে কিবা এটা হ'লে মানে কান্দি মেলি পৰি থাকে কিমান আপডাল কৰিব লাগে আমাৰ ল'ৰা আছে দেখিছা নে কিমান কটকটীয়া এচি চাফা কৰি আছে খালি ডিঙিটো ইফাল সিফাল কৰা নাই আৰু মুখখনে বেছি কথা কোৱা নাই সেইডোখৰ লৰচৰ নকৰি বাকী অংগ পতংগ চব লৰচৰ হৈ আছে হাত ভৰি চলাচল এই ক'ত উঠিলে যে চব আমাৰ ছাৰ্ভিচিং মেন বাপেকে চাই আছে এয়া আমাৰ জিমি কাকতিয়ে বনাইছে পপকৰ্ণ নে বনাবলৈ লৈছে পপকৰ্ণ আনি থৈছিলোঁ খোৱাই নাই আজি এতিয়া খাব লাগিব দেই সেইটো কি পেকেট এইটো হেৰি কি কয় গোমধান ইয়াৰ পেকেটটো আনিলোঁ হয় এনেকৈ খাই নাজানো মই দেখি পিনে লৈ আহিলোঁ পটককৈ আৰু এফালে চোৱা এয়া খাবা দেই আই হেড কল বুলি নক'বা এইটো খাবা নহয় এইটো চেনি কল এই ঘৰুৱা কল মই সেইকাৰণে লৈ আহিছোঁ কিবা দৰৱ চব দি পকোৱা নহয়ও ইমান ধুনীয়া বিপদে আপদে ঘৰৰ মানুহবোৰ আহিলে ভাল লাগে এয়া হৈছে বৰ্জনা আমি গোটেইখনে কথা পাতি আছোঁ আৰু তেওঁ সোণটোৰ খবৰ ল'বলৈ আহিলে আকৌ ছোৱালীজনী দেখিলা হ'লনে চাওঁতে আমাৰ আকৌ খোৱাৰ সময় হ'লহি নহয় আমাৰ মুনুভাগৰ কাঁহীখনত বস্তুটো ৰখাবলৈ আহিছোঁ চাওক আকৌ জলকীয়া ভাজি নে কি আৰু তাইহে জানে আকৌ ক'লে গ'ল জানো আইদেউ জলকীয়া ভাজি বিচাটো আকৌ আনিব লগা হৈ গ'ল যে তুমি ভালকৈ ভাত খাবা দেই তেতিয়া বিচাটো একো আমনি নকৰে নহয় শুন মুনুক কৈছোঁ মই এতিয়া নিজৰ ল'ৰাক খুৱাওঁগৈ কাৰো লগত মোৰ কথা নাই চবে নিজৰ নিজৰ ল'ৰা নিজে নিজে চম্ভালিব লাগিব মই মোৰ ল'ৰাক ঔষধ খুৱাওঁগৈ আৰু তালৈ কি বনাইছোঁ আপোনালোকক দেখুওৱা নাছিলোঁ নহয় ৰ'ব দেই পটককৈ দেখুৱাই লওঁ যিহেতু ভাবিব আপোনালোকে এনেকৈ শুকান মাংসটো সোণটোৱে কেনেকৈ খাব কাৰণ আপোনালোকে আৰু চবটো চকু কাণ দিয়ে আপোনালোকে মানে কি আৰু অনুৰাগী যে সেইটো অনুৰাগী বুলি ক'লে এটা ঘৰৰ পৰিয়ালৰ নিচিনা আৰু সেইখিনিতো আপোনালোকে চাবই ন
এয়া সোণটোৰ কাৰণে এনেকৈ চুপ বনালোঁ অকণমান সেই তেল চেল একো দিয়া নাই আদা নহৰু দিছোঁ পিঁয়াজ অকণমান দিছোঁ তাৰপিছতে দিছোঁ আপোনাৰ আলু অকণমান গুটি জালুক দিছোঁ আৰু এয়া ঠাণ্ডা কৰি থৈছোঁ খিচিৰি বনাই পিনে মাংসবোৰ কুকাৰ দি দিছোঁ যে একদম পুৰা সিজিছে হ'লেও মানে হাতেৰে আকৌ অকণমান পিটিকি মোহাৰি একদম মানে ডিঙিত জিভাত দিলে যোৱাকৈ কৰি দিছোঁ আৰু কষ্টটো হৈছে খাবলৈ অলপমান হ'বই আৰু এদিন দুদিন ন সেইখন সহ্য কৰিব লাগিব কিবা এটা ভাল পাবলৈ হ'লে আকৌ অকণমান কষ্টও পাব লাগিব নহয় তাৰপিছতহে ভালটো আহে ভাল ফলটো তেতিয়াহে পোৱা যায় মুখখন ভালকৈ মেলিবই পোৱা নাই লাজো কেনেকৈ খাইছে চাওকচোন কোনটো আজি যথেষ্টখিনি ভাল পাইছে আপোনালোকক ক'লোৱে আৰু আপোনালোকে যিসকলে আশীৰ্বাদ দিছে পুনৰবাৰ ধন্যবাদ এতিয়া মই ঔষধ পাতি খুৱাওঁ তাৰপিছতে বাই কৈ দিয়ে দেহা বাই 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 কৈ দিয়ে দেহা ভাত কিহে খালে কৈ দিয়ে ম'ম' ভাত খালে